ছয়চল্লিশতম অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক্স চেম্পিয়নশ্বিপ 2024-25 বৰ্ষত সোণৰ পদকপ্ৰাপ্ত দক্ষিণ হজাই হাইস্কুলৰ ছাত্ৰী শ্ৰীমতী জোনাকী ৰংপিপিক সম্বৰ্ধনা জনোৱা অনুষ্ঠানৰ প্ৰতিবেদন 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ 30 তাৰিখ সোমবাৰে 46তম অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক্স চেম্পিয়নশ্বিপ 2024-25 বৰ্ষৰ সোণৰ পদকপ্ৰাপ্ত দক্ষিণ হজাই হাইস্কুলৰ ছাত্ৰী শ্ৰীমতী জোনাকী ৰংপিপিক সম্বৰ্ধনা জনোৱাৰ অনুষ্ঠান বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰীযুত সুজিত কুমাৰ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয়। 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ 27, 28, 29 তাৰিখে অনুষ্ঠিত 46তম অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক্স চেম্পিয়নশ্বিপ 2024-25 বৰ্ষৰ খেলত অংশগ্ৰহণ কৰি 18 বছৰ তলৰ ছোৱালী শাখাৰ ওখ জাঁপ হাই জাম্প ইভেণ্টত জোনাকী ৰংপিপিয়ে সোণৰ পদক গ'ল্ড মেডেল লাভ কৰে। তাই দক্ষিণ হজাই হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰী আৰু হজাইৰ কঁঠালতলীত নিবাসী শ্ৰী বিদ্যা সিং ৰংপিৰ কন্যা। তাইৰ এনে সাফল্যত দক্ষিণ হজাই হাইস্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী নন টিচিং ষ্টাফ আৰু ছাত্ৰ ছাত্ৰীয়ে নথৈ আনন্দ প্ৰকাশ কৰে আৰু সম্বৰ্ধনা জনোৱা হয়। উক্ত খেলখন মৰিগাঁও জিলাত অনুষ্ঠিত হৈ যায়। দক্ষিণ হজাই হাইস্কুলৰ সহকাৰী শিক্ষক শ্ৰী ৰাজেশ চৌহানেও তেখেতৰ নিজৰ ফালৰ পৰাও সম্বৰ্ধনা জনোৱা হয়। উক্ত খেলৰ 18 বছৰ তলৰ ছোৱালী শাখাৰ দীঘল জাঁপ লং জাঁপতো অংশগ্ৰহণ কৰি তাই 5ম স্থান লাভ কৰে। ইয়াৰ উপৰি তাই 45তম আছাম জুনিয়ৰ এণ্ড ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ 2024 বৰ্ষতো অংশগ্ৰহণ কৰি 18 বছৰ তলৰ ছোৱালী শাখাৰ ওখ জাঁপ হাই জাম্প ইভেণ্টত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। শেষত তাইৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি সম্বৰ্ধনা জনোৱা অনুষ্ঠানটি সামৰণি মাৰে। প্ৰতিবেদনৰ লেখক ও পাঠক এন কমল সিংহ, সহ শিক্ষক, দক্ষিণ হজাই হাইস্কুল।